নমস্কাৰ সকলোলৈ মই আজি আপোনালোকৰ সন্মুখলৈ এটা বেলেগ ধৰণৰ কথা আলোচনা কৰিম বুলি আহিলো যে আমি আমাৰ সন্তানসকলক হিহতৰ কৈশোৰ যৌৱনকাল পোৱালৈকে আমি কেনেদৰে ডাঙৰ দীঘল কৰিব লাগে এই সম্পৰ্কে এনে ধৰণে কোৱা আছে যে লালয়েত পঞ্চবৰ্ষানি 10 বৰ্ষানি তাৰয়েত প্ৰাপ্তেতু ষোড়শে বৰ্ষে পুত্ৰং মিত্ৰ বদাচৰেত যে ইয়াৰ অসমীয়া অৰ্থ হৈছে লালয়েত পঞ্চবৰ্ষানি 5 বছৰলৈকে আমি লালন পালন কৰিব লাগে, খুব মৰমেৰে ডাঙৰ দীঘল কৰিব লাগে। 10 বৰ্ষানি তাৰয়েত তাৰ পিছৰ 10 বছৰ আমি তাক খুব অনুশাসনৰ মাজত ৰাখিব লাগে। তাৰয়েত অকণমান মৰম যদিও এটা কঠোৰ অনুশাসনো থাকিব লাগে সেইখিনি সময়ত। আকৌ প্ৰাপ্তেতু ষোড়শে বৰ্ষে আৰু যেতিয়া 16 বছৰ প্ৰাপ্ত হ'ব, 16 বছৰীয়া হ'ব, পুত্ৰং মিত্ৰ বদাচৰেত যে সন্তানক আমি পুত্ৰক আমি মিত্ৰৰ দৰে আচৰণ কৰিব লাগে। এইবুলি আমাৰ শাস্ত্ৰসমূহত কোৱা আছে যে আমি যেতিয়া অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে ৰেইজ এ চাইল্ড উইথ লাভ ডিচিপ্লিন এণ্ড লেটাৰ ট্ৰিট দেম লাইক এ ফ্ৰেণ্ড। অৰ্থাৎ আমি আমাৰ সন্তানক সৰু কালছোৱাত খুব মৰমেৰে ডাঙৰ দীঘল কৰিব লাগে। মাজৰ সময়খিনিত অনুশাসনৰ মাজত ৰাখি যেতিয়া সিহঁতে 16 বছৰ প্ৰাপ্ত হ'ব আমি তাক বন্ধুৰ দৰে আচৰণ কৰিব লাগে। অৰ্থাৎ কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত সন্তানে বহুত সমস্যাৰ সন্মুখীন হয় আৰু তেতিয়া যদি আমি সিহঁতক বন্ধুৰ দৰে আচৰণ কৰোঁ, আমাৰ সন্মুখত সকলো কথা বন্ধুৰ ওচৰত যেনেকৈ খুলি ক'ব পাৰে, আমাৰ মাক দেউতাকৰ ওচৰতো সিহঁতে সকলো কথা খুলি ক'ব পাৰে আৰু তেতিয়া সিহঁতে বিপথে যোৱাৰ চান্স নাথাকে। যেতিয়া মাক দেউতাককে বন্ধু হিচাপে পাব, সকলো কথা মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিব আৰু তেতিয়া সিহঁতে সকলো সমস্যা নিজৰ মাক দেউতাকৰ লগতে সমাধান কৰি বিপথে যোৱাৰ সম্ভাৱনা খুব কম থাকে বুলি শাস্ত্ৰত কোৱা আছে। গতিকে কেনেকুৱা পালে জনাব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সুন্দৰ মন্তব্যবোৰে মোক আকৌ এটা নতুন ভিডিঅ' লৈ আহিবলৈ উৎসাহিত কৰে। গতিকে ধন্যবাদ জনালোঁ শেষলৈকে চোৱাৰ বাবে। ফ'ল' মি ফৰ মোৰ সংস্কৃত উইজডম। থেংক ইউ।